8দিনীয়া কাৰাবন্দিত্বৰ পিছত নিশা স্বগৃহত উপস্থিত হ'ল আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। দুলীয়াজনৰ বাসগৃহত বিভিন্ন দল সংগঠন তথা গাঁওবাসীৰ লগতে পৰিয়ালৰ লোকে আদৰণি জনালে শংকৰজ্যোতিক। ইপিনে 8 দিন পাছত পুত্ৰক কাষতে পাই আৱেগিক হৈ পৰিল বৃদ্ধা মাতৃ। দুলীয়াজান বিএন সিং তেল ডিপোৰ মাৰপিটৰ ঘটনাত গ্ৰেপ্তাৰ হৈছিল শংকৰজ্যোতি বৰুৱা। সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছত মঙলবাৰে জেলৰ পৰা মুকলি হয় আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকী। বিএন সিং তেল ডিপোৰ মাৰপিটৰ ঘটনাত তনু শাহীয়ে শংকৰজ্যোতিৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। ডিব্ৰুগড় আৰক্ষী অধীক্ষকক অভিযোগ দিছিল শংকৰজ্যোতিৰ বিৰুদ্ধে। শংকৰজ্যোতিৰ বিৰুদ্ধে দুলীয়াজান থানাত 90/2025 আৰু 89/2025 নম্বৰত ৰুজু হৈছিল দুটাকৈ গোচৰ। প্ৰথমটো গোচৰত ডিব্ৰুগড় আদালতৰ পৰা জামিন লাভ কৰাৰ পিছত শংকৰজ্যোতিৰ বিৰুদ্ধে থকা দ্বিতীয়টো গোচৰত জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আৰু অন্তৱৰ্তীকালীন জামিন লাভ কৰাৰ পিছত এয়া মুকলি আকাশৰ তললৈ ওলাই আহিল। 8 দিনৰ বন্দিত্বৰ জীৱন কটাই ডিব্ৰুগড় জেলৰ পৰা ওলাই আহিল শংকৰজ্যোতি বৰুৱা। এয়া বাসগৃহত উপস্থিত হোৱাৰ পিছত বৃদ্ধা মাতৃকে ধৰি ওচৰ চুবুৰীয়া আত্মীয় স্বজন সকলোৱে আদৰণি জনালে শংকৰজ্যোতি বৰুৱাক। মুহূৰ্ত কাৰণ মোৰ মাতৃ আচলতে অসুস্থ, আপোনালোক সকলোৱে জানে। গতিকে অসুস্থ মাতৃক এৰি 8 দিন আছোঁ। গতিকে আজি নিশ্চিতভাৱে মাতৃক পাম। এই মুহূৰ্তটো মোৰ কাৰণে আনন্দৰ মুহূৰ্ত। গতিকে মই ৰাইজৰ কাৰণে আজি ওলাই আহিছোঁ, মুকলি আকাশৰ তললৈ ওলাই আহিছোঁ। মাতৃক লগ পাম। এই আৱেগিক মুহূৰ্তটোত মই মাতৃক চাব বিচাৰিছোঁ, তেখেতৰ স্বাস্থ্য বুজ ল'ব বিচাৰিছোঁ। আৰু মানুহে তেখেতৰ কাষত থিয় হ'ল, যাৰ কাৰণে তেখেতেও সাহস পালে। আৰু অনাগত দিনতো মই মাতৃৰ কথামতে সদায় চলি আহিছোঁ, সদায় চলি যাম। ৰাইজৰ কথামতে চলি আহিছোঁ, সদায় চলি যাম। সকলোকে মই অন্তৰ নিৰ্ভীত কোণৰ পৰা এই বিপদৰ মুহূৰ্তত মোৰ সৈতে পৰিয়ালৰ সৈতে থিয় দিয়াৰ কাৰণে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত অনুভৱ সঁচাকৈ ভাল। মাৰ কথা চিন্তা হৈ আছিল জেলত, আজি আহিছোঁ আৰু সকলো ৰাইজে মাৰ কাষত থিয় দিছে, পৰিয়ালৰ কাষত থিয় দিছে, মোৰ কাষত থিয় দিছে। তাৰ কাৰণে মই অসমৰ সকলো মানুহ, দুলীয়াজানৰ প্ৰতিগৰাকী মানুহ, সংবাদ জনগোষ্ঠী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এই বিপদৰ মুহূৰ্তত মোক মোৰ হৈ থিয় দিয়াৰ বাবে আৰু মুকলি আকাশৰ তললৈ আনিবৰ কাৰণে যি ধৰণে প্ৰচেষ্টা ল'লে, যাৰ কাৰণে মই আজি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'লোঁ, তাৰ কাৰণে মই সকলোকে অন্তৰৰ নিৰ্ভীত কোণৰ পৰা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ ধন্যবাদৰ আচলতে ভাষা নাই। গতিকে মই, মোৰ পৰিয়াল, মোৰ সতীৰ্থসকল সকলোৱে, যিসকলে স্বাভিমানৰ পক্ষত, কেৱল শংকৰজ্যোতি বৰুৱা এটা নাম, শংকৰজ্যোতি আজি সি অনাকাংক্ষিতভাৱে কিদৰে হাতত হেণ্ডকাপ লৈ জেললৈ যাব লগা হ'ল সেইটো মই অৱগত নহওঁ। আইনে আইনৰ বিচাৰ কৰিলে, ৰাইজে ৰাইজৰ বিচাৰ কৰিলে, ৰাইজেই জনাৰ্দন সকলো আৰু ভগৱানৰ আশীষ। আজি দল, সংগঠন, সামাজিক মাধ্যম সকলোৱে অহৰহ প্ৰচেষ্টা চলায়। আজি তাক যিখিনি মৰম দি আদৰি আনিলে, জানিলোঁ, আজিৰ পৰা মই গম পালোঁ যে ই অকল মোৰেই নহয়, ৰাইজৰ ল'ৰা। আৰু শংকৰজ্যোতি বৰুৱা মুকলি অহাৰ সময়ত এক বিশেষ দৃশ্য দেখিবলৈ পোৱা হ'ল। এয়া জেলৰ পৰা ওলাই আহিছে শংকৰজ্যোতি বৰুৱা আৰু তাৰ পিছত বহিছে বিজেপিৰ ষ্টিকাৰ লগোৱা এখন বাহনত। বিজেপিৰ ষ্টিকাৰ লগোৱা বাহনত উঠিল আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। বিজেপিৰ ষ্টিকাৰ থকা বাহনত উঠি শংকৰজ্যোতি বৰুৱা ঘৰলৈ ৰাওনা হোৱাক লৈ ছ'চিয়েল মিডিয়াত আৰম্ভ হৈছে ব্যাপক চৰ্চা। বিজেপিত যোগদান কৰিব নেকি আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে? 26 নিৰ্বাচনৰ পূৰ্বে শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰিব নেকি বুলি ছ'চিয়েল মিডিয়াত আৰম্ভ হৈছে চৰ্চা। দুলীয়াজানৰ বিএন সিং তেল ডিপোৰ মাৰপিটৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা শংকৰজ্যোতি বৰুৱাই জামিনত জেলৰ পৰা মুকলি হয়। ইপিনে বিজেপিত যোগদান কৰিব নেকি বুলি ছ'চিয়েল মিডিয়াত চলি থকা চৰ্চাৰ সময়ত কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই বুলিও ক'লে শংকৰজ্যোতি বৰুৱাই। মই কোনো ৰাজনৈতিক দলৰ সদস্য নহয়, কোনো ৰাজনৈতিক দলত মই এতিয়ালৈকে যোগদানো কৰা নাই। গতিকে কাৰোবাৰ ৰাজনৈতিক ভৱিষ্যত শংকা পেলোৱাৰ কথা শংকৰজ্যোতি বৰুৱাৰ দ্বাৰা কেতিয়াও হ'বই নোৱাৰে। মই এগৰাকী সামাজিক কাম কাজ কৰি ভাল পোৱা মানুহ। বিভিন্ন সামাজিক অনুষ্ঠান, দুলীয়াজানৰ মানুহে অন্ততঃ জানে যে মই সমাজৰ প্ৰতিটো অনুষ্ঠান, ছাত্ৰ ছাত্ৰীসকলৰ লগত, সমাজৰ বিপদগ্ৰস্ত মানুহৰ লগত থাকি মই এগৰাকী ভাল পোৱা মানুহ। আৰু সেইকাৰণে আজি মোৰ বিপদৰ সময়ত, আজি মোৰ দুখৰ মুহূৰ্তত সকলো আগবাঢ়ি আহিছে। আৰু মই সদায় এনেকৈ আহি থাকিবলগীয়া দিনতো মাটিৰ মানুহ হৈ, মাটিৰ লগত থাকি ৰাইজৰ
বিপদৰ সময়ত সদায় থাকি যাবৰ কাৰণে ভগৱানে যাতে মোক শক্তি দিয়ে মই তাকে কামনা কৰোঁ আৰু ভৱিষ্যত পৰিকল্পনাৰ কথা যদি ক'বলৈ যাওঁ ভৱিষ্যত পৰিকল্পনা মোৰ একেবাৰে সৰল মই সামাজিকভাৱে জীয়াই থকা মানুহ আহি থাকিবলগীয়া দিনতো মই সক্ৰিয়ভাৱে সামাজিকভাৱে জীয়াই থাকিম জেলত থকা 8টা দিনত মই অনাগত দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকল উঠি অহা যুৱ প্ৰজন্মক সংস্থাপনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিম সেই পৰিকল্পনাবিলাকেই মই লিখাত ব্যস্ত হৈ আছিলোঁ আৰু এতিয়া মই সৰলভাৱে যেনেদৰে জীয়াই আছিলোঁ তেনেকৈ মই সামাজিকভাৱে কাম কাজ কৰি যাম আৰু ৰাইজৰ আশীৰ্বাদ আৰু দিহা পৰামৰ্শ মই বিচাৰিছোঁ